So guys, once again, welcome to Tube Master. Guys, আমি আজি এটা লাষ্ট টপিক পঢ়িম বেচিক্স মেথছৰ আৰু মই নেক্সট বেলেগ চিৰিজ ষ্টাৰ্ট কৰিম ঠিক আছে। তো আজিৰ টপিকটো হৈছে পাইথাগোৰাছৰ সূত্ৰ আৰু পাইথাগোৰাছৰ সূত্ৰটো এজন বহুত গুণী জ্ঞানী ডাঙৰ চাইণ্টিষ্টে দি থৈ গৈছিলে। সেই সূত্ৰটো চিম্পল এটা ফৰ্মুলা, প্ৰথমতে ফৰ্মুলাটো মই তোমালোকক দেখাই দিছোঁ। তাৰপৰা মই তোমালোকক বুজাই দিম আৰু এটা তোমালোকক কুৱেশ্যন তোমালোকক শিকাই দিম ঠিক আছে। সেই কুৱেশ্যনটো দ্বাৰা তোমালোকে বুজি পাবা কেনেকৈ চল্ভ কৰিব পাৰে। ধৰি লোৱা এটা ত্ৰিভুজ আছে, ত্ৰিভুজটোৰ ইয়াত 90 ডিগ্ৰী আছে। ইয়াত যদি মই এ লিখো, বি, ইয়াত চি, তো এই পাইথাগোৰাছৰ সূত্ৰ মতে কি হয়, এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ কি হয়, বি চি স্কোৱাৰ ঠিক আছে। এইটো চিম্পল ফৰ্মুলা কি হয়, এ বি স্কোৱাৰ এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ঠিক আছে। এই এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ চল্ভ কৰিব যাওঁতে কিছুমান প্ৰশ্ন আমি লগ পাম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি চল্ভ কৰিব পৰা ঠিক আছে। তো এটা কুৱেশ্যন তোমালোকক মই কৈ দিছোঁ, সেই কুৱেশ্যনটো তোমালোকে চল্ভ কৰিবলৈ চেষ্টা কৰা। মই অলৰেডি ফৰ্মুলা তোমালোকক দেখাই দিছোঁ ঠিক আছে। প্ৰশ্নটো হ'ল, এজোপা গছ আছিলে ঠিক আছে, তামোল গছ। কি ক'লো, এজোপা তামোল গছ। এতিয়া কি হ'ল, এফালৰ পৰা বতাহ মাৰি আছিলে, এফালৰ পৰা বতাহ আহি আছিলে। বতাহৰ ফলত এই তামোল গছজোপা এটা টুকুৰাত ভাগ হৈ গ'ল। টুকুৰাটো ভাগ হৈ খালি এই ওপৰৰ যোনটো পাৰ্ট আছিলে সেই পাৰ্টটো এনেকে ইয়াত বাগৰি গ'ল ঠিক আছে। বাগৰি যদি তামোলজোপা থিয় হৈ থাকোঁতে কিমান ডিগ্ৰী আছে, 90 ডিগ্ৰী ঠিক আছে। এই পাৰ্টটো আহি এই মাটিত টাচ কৰিলে নেকি, বুজি পালা এনেকে। মানুহজনে কি কৰিলে, ইয়াৰ পৰা ইয়ালৈকে মানুহজনে কি হ'ল, জুখিলে ঠিক আছে। ইয়াৰ পৰা ইয়ালৈকে মানুহজনে জোখোতে 4 মিটাৰ পালে। কি ক'লো মই, য'ত আগটো পৰিলে তাৰ পৰা গুৰিলৈকে কিমান পালে, 4 মিটাৰ ঠিক আছে। তো মানুহজনে এই গছডালত এনেকে বগাই গৈ ইয়ালৈকে জুখিলে, ইয়াত পালে 3 মিটাৰ, কিন্তু এই চাইডটো হেলনীয়া ঠিক আছে। হেলনীয়া বাবে মানুহজনে এই চাইডটো জুখিব পৰা নাই। ইয়াত নামি দিয়াৰ লগে লগে মানুহটো চুচৰি তলত পৰে, নামি দিয়াৰ লগে লগে চুচৰি তলত পৰে, সেইবাবে মানুহটোৱে এইটো জুখিবলৈ পৰা নাই। তো তুমি কি কৰিব লাগে, বৰ্তমান এই মানুহজনক জুখিবৰ কাৰণে হেল্প কৰিব লাগে। তুমি মেথমেটিকেল ফৰ্মুলা লগাই কি কৰিব লাগে, এই মানুহজনে ইয়াৰ পৰা ইয়ালৈ কিমান দূৰ, আৰু শেষত তুমি নিৰ্ণয় কৰিব লাগে গছজোপাৰ উচ্চতা কিমান আছিলে ঠিক আছে। তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে কুৱেশ্যনটো চল্ভ কৰি চোৱা, মই তোমালোকক এনেকে চল্ভ কৰি দিছোঁ ঠিক আছে। এইটো চল্ভ কৰিবৰ কাৰণে চিম্পলি তুমি এই ত্ৰিভুজটো বনাই লওক, এ বি চি। এতিয়া ত্ৰিভুজত কি লিখা আছে, এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ কি আছে, বি চি স্কোৱাৰ ঠিক আছে। এতিয়া এ চি স্কোৱাৰ মানে তোমালোকে জানা জানো, নাজানিলে কি লিখিম মই, এক্স স্কোৱাৰ ঠিক আছে। এই জেগাটো কি লিখিলো মই নাজানো কাৰণে ধৰা হ'ল এ চি স্কোৱাৰ সমান এক্স স্কোৱাৰ ঠিক আছে। নেক্সট কি লিখিম, এ বি স্কোৱাৰ জেগাত কি লিখিম, এ বি মানটো কিমান দিছে, 4 স্কোৱাৰ প্লাছ বি চিৰ মানটো কিমান দিছে, 3 স্কোৱাৰ ঠিক আছে। স্কোৱাৰ মানে কি কৈছিলো, স্কোৱাৰ মানে দুটা, তাৰমানে 4 পূৰণ 4, 4 পূৰণ 4 মানে হ'ল 16, 3 পূৰণ 3 মানে হ'ল 9, ইয়াত কিমান আছে, এক্স স্কোৱাৰ। এতিয়া এক্স স্কোৱাৰ যোগ কৰি এইকেইটা যোগ কৰি কিমান পাম, 25, ইফালে কি আছে, এক্স স্কোৱাৰ। এতিয়া চোৱা, ইয়াত তোমালোকক আৰু এটা টপিক মই নিশিকালো, তোমালোক কি নিশিকালো, স্কোৱাৰ থাকিলে আৰু স্কোৱাৰটো মিনিং কি হয়, বা এই স্কোৱাৰ মানে অসমীয়াত বৰ্গ বুলি কোৱা হয়, এই বৰ্গটো ইফালে গ'লে কি হয়, এতিয়া ইয়াত যদি বৰ্গ থাকে ইফালে বৰ্গমূল হৈ যায় ঠিক আছে। ইয়াত বৰ্গমূল এনেকৈ স্কোৱাৰ ঠিক আছে। এই স্কোৱাৰটোৰ মিনিংটো কি, দুটা সংখ্যা পূৰণ কৰি মেলি আমি পাব লাগে। তাৰমানে কি হয় চোৱা, 5 ইনটু 5 কৰিলে মানে 25 পাওঁ নে নাপাওঁ, জানাইতো 5 ইনটু 5 কৰিলে কি পাওঁ, 25। তো সেইটো কাৰণে কি লিখিব পাৰিম, 5 স্কোৱাৰ, আৰু স্কোৱাৰৰ ৰুটডাল কেঞ্চেল হৈ যায়, তো আনচাৰটো কিমান পাম আমি ইয়াত, 5। তাৰমানে ইয়াৰ মানটো কিমান আছিলে, 5। আৰু গছজোপাৰ মুঠ উচ্চতা কিমান হ'ব তেতিয়াহ'লে কোৱা, 5 যোগ 3 কিমান হ'ব, 8 মিটাৰ, বুজি পালা। তো তোমালোকে এনেকুৱা কুৱেশ্যন প্ৰায় তোমালোকে এনেকুৱা কম্পিটিটিভ এক্সামবোৰত লগ পাবা। তো এনেকুৱা কুৱেশ্যনবোৰ চল্ভ কৰিবৰ কাৰণে কি ফৰ্মুলা ব্যৱহাৰ কৰিম আমি, পাইথাগোৰাছৰ সূত্ৰ ঠিক আছে। এই পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিবলৈ তোমালোকক তাৰ আগতে মই এই বৰ্গমূল কেনেকে নিৰ্ণয় কৰে তাৰ মই দুটামান প্ৰশ্ন বুজাই দিওঁ, তেতিয়াহে তোমালোকে এনেকুৱা কুৱেশ্যনবোৰ চল্ভ কৰিব পাৰিবা ঠিক আছে। তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো নিশ্চয় বুজি পালা। পাইথাগোৰাছৰ সূত্ৰটো একোৱেই নহয়, চিম্পলি এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। আৰু এটা কথা মন কৰিবা, তোমালোকক যদি ত্ৰিভুজটো এনেকে বনোৱা থাকে এ চি বি, এতিয়া কি হ'ব, এতিয়া এ চি স্কোৱাৰ প্লাছ বি চি, এ চি স্কোৱাৰ ইজ ইকুৱেল টু বি চি, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ লিখিলে নহ'ব, কমপ্লিটলি ৰং। তোমালোকে কি নটিচ কৰিবা, ইয়াৰ যোনটো 90 ডিগ্ৰী আছে তাৰ বিপৰীত যোনটো বাহু আছে সেইটো সদায় ডাঙৰ হয় নে নহয়। এই ডাঙৰ চাইডটোৰ এ বি স্কোৱাৰ ইজ ইকুৱেল টু বাকী যোনটো ৰিমেইনিং এ চি স্কোৱাৰ প্লাছ কি লিখিব লাগিব, বি চি স্কোৱাৰ। সদায় মন কৰিবা, এই যোনটো ডাঙৰ চাইড থাকে ডাঙৰ চাইডটো এইফালে থাকিব সমান স্কোৱাৰ, আৰু বাকীকেইটা এইটো চাইডে থাকিব ঠিক আছে। সেইটো যদি বুজি পালা, নেক্সট তোমালোকক মই বৰ্গ ওলাবলৈ শিকাম বুলি কৈছিলো, তো মই বৰ্গ ওলাবলৈ তোমালোকক শিকাই দিওঁ কেনেকে বৰ্গ ওলোৱা ঠিক আছে। সেই টপিকটো যদি শিকাই দিওঁ তোমালোকৰ গোটেই বেচিক্স মেথছৰ পাৰ্টটো শেষ হৈ যাব ঠিক আছে। এতিয়া চোৱা, বৰ্গ ওলাবৰ কাৰণে
প্ৰথমতে বুজাই লওঁ 2 পূৰণ 2 সমান কিমান হয় 4 এই 2 পূৰণ 2 কে আমি 2 স্কোয়াৰ বুলি লিখো নে নিলিখো লিখো সিমিলাৰলি 3 স্কোয়াৰ মানে 3 পূৰণ 3 সমান কিমান হ'ব 9 এনেকে তোমালোকৰ 4 পূৰণ 4 কৰিলে হ'ব তোমালোকৰ 16 তাৰপিছত কিমান 5 পূৰণ 5 কৰিলে 25 এনেকে তোমালোকে মুখস্থ কৰি দিয়া ঠিক আছে এতিয়া তোমালোকে সৰু সৰু নাম্বাৰবোৰ এনেকে মুখস্থ কৰি ল'বা ডাঙৰ নাম্বাৰটো তোমালোকে কৰিব নোৱাৰা সেইবাবে ডাঙৰ নাম্বাৰবোৰ চল্ভ কৰিবৰ কাৰণে মই ৰিভাৰ্ছ শিকাই আছো ঠিক আছে এতিয়া যদি মই লিখো এইটো কি কোৱা হয় বৰ্গ আৰু এনেকে লিখালে কি হয় ইংলিছত কয় স্কোয়াৰ ৰুট আৰু বৰ্গমূল বুলি কয় অসমীয়াত ঠিক আছে ইয়াত যদি 9 থাকে এতিয়া আনসাৰটো কি লিখিব লাগিব তোমালোকে এইটোৰ উল্টা কোৱা নাছিল জানো তো ইয়াৰ আনসাৰটো হ'ব 3 আকৌ ইয়াৰ 16 আনসাৰটো হ'ব 4 25 আনসাৰটো হ'ব 5 কিন্তু তোমালোকে এটা সৰু প্ৰশ্ন সেইটো কাৰণে তোমালোকে ডাইৰেক্ট সলভ কৰিব পাৰিছা তোমালোকে যদি ডাঙৰ নম্বৰ যেনেকে ধৰি লওক 144 বা 169 তো সেই প্ৰশ্নটো কেনেকে সলভ কৰিবা তো সেই প্ৰশ্নটো সলভ কৰাৰ মই দুটা উপায় তোমালোকক শিকাই দিছো ঠিক আছে কি লিখা আছে 144 144 থাকিলে আৰু এটা ধৰি লওক 169 এইকেইটা সলভ কৰিবৰ কাৰণে তোমালোকে দুটা পদ্ধতি ঠিক আছে এটা তোমালোকে ক্লাছ 9 10ত ব্যৱহাৰ কৰা হয় এটা তোমালোকে সকলো ক্লাছত ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে তো ক্লাছ 9 10ত ব্যৱহাৰ কৰিবৰ কাৰণে এইটো কি কোৱা হয় এনেকে হৰণ পদ্ধতি বুলি কোৱা হয় এক চাওক কি কৰিম লাষ্টৰ ফালৰ পৰা মই পেয়াৰ বনাম পেয়াৰ মানে কি হয় এই দুটা একেলগে সলভ কৰিব লাগিব আৰু মই এফালৰ পৰা এইটো সলভ কৰিম ঠিক আছে তো সলভ কৰিবৰ কাৰণে প্ৰথমে কি কৰিব লাগিব 1 এগুণ 1 কিমান পাম 1ৰ পৰা গ'লে 0 এতিয়া যে ক'লো 1 এগুণ 1 1 1 কেইটা যোগ কৰিলে কিমান পাম 2 তাৰপিছত কি কৰিম ইয়াৰ নেক্সটত এটা প্লেচ খালি থম আৰু ইয়াৰ নেক্সটত এটা প্লেচ খালি থম এতিয়া ইয়াত যদি মই 4 দিওঁ ইয়াতো কিমান দিম 4 ইয়াত যদি 5 দিওঁ ইয়াতো কিমান দিম মই 5 ঠিক আছে এতিয়া 44 নামি আহিবতো এইটো চোৱা পেয়াৰ বনাম কৈছো নে যদি মই পেয়াৰ বনাও এই পেয়াৰ আকৌ তললে একে লিখি দিম বুজি পালা এতিয়া এই পেয়াৰটোকো একেলগে সলভ কৰিবলৈ ধৰি লোৱা মই 2 লিখো তেতিয়া কিমান লিখিম 2 আৰু 2 আৰু 22ক কি কৰিব লাগিব পূৰণ 2 22ক পূৰণ কৰিলে কিমান হ'ব 44 তাৰমানে আনসাৰটো কিমান পালো আমি 12 তো 144 যদি এনেকে ৰুট থাকে তো আনসাৰটো কিমান হ'ব 12 ঠিক আছে সিমিলাৰলি 169 তোমালোকে নিজে সলভ কৰি চাবা মইতো সলভ কৰি নিদিওঁ তোমালোকক ঠিক আছে তোমালোকে নিজে ট্ৰাই কৰি চাবা এনেকৈ সলভ কৰিবৰ কাৰণে আনসাৰটো কিমান নাই কাৰেক্ট তো মই 144 যে কৰি দিলো আনসাৰটো মই ইয়াক ওলোৱা বেলেগ উপায় এটা তোমালোকক শিকাই দিছো ঠিক আছে 144 এনেকে লিখি ল'বা প্ৰথম 2ৰে হৰণ কৰিবা কিমান যাব 7 বাৰ 2ৰে 2 বাৰ 2ৰে হৰণ কৰিবা 36 বাৰ যাব 2ৰে যদি ইয়াক হৰণ কৰা আকৌ কিমান বাৰ যাব এবাৰ যাব 8 2 16 আকৌ 2ৰে এতিয়া যাব 9 বাৰ এতিয়া চাওক 2ৰে যাব নাযায় তেতিয়া 3ৰে হৰণ কৰিম তোমালোকক যে বিভাজ্যখিনি শিকাইছিলো সেই বিভাজ্যখিনি চাই তোমালোকে এইটো সলভ কৰিব পাৰিবা ঠিক আছে নেক্সট এটা কি লিখিম 144 সমান কি লিখিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এতিয়া কি লিখিম ইয়াত কি কৰিম আমি বৰ্গ কৈছো বৰ্গমূল কৰা নাই জানো তো সেইবাবে বৰ্গমূল কৰিবৰ কাৰণে দুটাটো আমি পেয়াৰ বনাম এই দুটা পেয়াৰৰ ভিতৰত অকল এটা লিখিম কিমান লিখিম 2 পূৰণ এই পেয়াৰৰ পৰা কিমান লিখিম 2 পূৰণ কিমান লিখিম 3 ইয়াত কিমান আছে 144 এইটো এনেকে কৰিব গৈছো বৰ্গমূল তো আনসাৰটো কিমান হ'ব 2 2 4 4 3 কিমান হ'ব 12 মই আকৌ এবাৰ পেয়াৰ নবনাও এবাৰে পেয়াৰ বনালো চোৱা আকৌ এবাৰ পেয়াৰ বনোৱা নাই মই এবাৰে পেয়াৰ বনাম কিমান পালো 2 2 4 4 3 12 ঠিক আছে তোমালোকে এইটো নিশ্চয় বুজি পালা তোমালোকে যদি বুজি পালা মই আজিৰ টপিকটো ইয়াতে সামৰিব বিচাৰিছো ঠিক আছে তোমালোকক অশেষ ধন্যবাদ তোমালোকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু হোপ কৰিছো তোমালোকে ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো আৰু নেক্সট মই তোমালোকৰ চিৰিজবোৰ মই এটা বনাই দিম SSC GDৰ পৰা আৰু কৈছিলো মই নৱোদয় বাছনি পৰীক্ষাৰ বাবে এটা ভিডিঅ' বনাই দিম লগতে তোমালোকৰ বাকী যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকে কমেণ্ট কৰিবা কমেণ্ট কৰাত মই চাই মেলি ক'ব পাৰিম কি কি কম্পিটিটিভ এক্সাম আছে মই যিখিনি জানো কম্পিটিটিভ এক্সামৰ বিষয়ে মই সেইখিনি তোমালোকক লিখি দিম বাৰু ঠিক আছে গাইজ থেংক ইউ ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ এণ্ড লাইক কৰিবা